উৎকণ্ঠাৰ ঘটিল অৱসান 268 দিনৰ অন্তত আহিল সেই ভাল খবৰটো পৃথিৱীলৈ ঘূৰি আহিব সুনিতা উইলিয়ামছ 12 মাৰ্চৰ সন্ধিয়া পৃথিৱীত পদাৰ্পণ কৰিব সুনিতাই 2024 চনৰ 5 জুন তাৰিখৰ পৰা আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আবদ্ধ হৈ আছে নাছাৰ ভাৰতীয় মূলৰ মহাকাশচাৰী সুনিতা উইলিয়ামছ আৰু বুছ উইলিয়াম তেওঁৰ বোয়িং ষ্টাৰলাইনৰ কেপচুলৰ কাৰিকৰী বিজুতিৰ বাবে তেওঁ এতিয়াও পৃথিৱীলৈ ঘূৰি আহিব পৰা নাই সুনিতা উইলিয়ামছ আৰু বুছ উইলিয়ামেৰে পৃথিৱীলৈ ঘূৰি অহাৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে এতিয়া নাছাই মাৰ্চ মাহত দুয়োজন মহাকাশচাৰীৰ উভতি অহাৰ সময় নিৰ্ধাৰণ কৰিছে নাছাৰ শেহতীয়া আপডেট অনুসৰি ইলন মাস্কৰ স্পেচ এক্সে দুয়োটাৰে উভতি অহাৰ তাৰিখ ত্বৰান্বিত কৰিছে ইয়াৰ বাবে 12 মাৰ্চৰ সন্ধিয়া 7:48 ইডিটি এই কেপচুল মুকলি কৰাৰ পৰিকল্পনা কৰা হৈছে অৰ্থাৎ মাৰ্চ মাহৰ শেষৰ ফালে সুনিতা উইলিয়ামছ আৰু বুছ উইলিয়ামৰ উভতি অহাৰ সম্ভাৱনা আছে সুনিতা উইলিয়ামছ আৰু বুছ উইলিয়ামৰ লগতে আন দুজন মহাকাশচাৰীয়ে 2025 চনৰ মাৰ্চ মাহত স্পেচ এক্স ক্ৰু ড্ৰেগন কেপচুলত উঠি পৃথিৱীলৈ আহিব কোনো অসুবিধাৰ সন্মুখীন নহলে অহা মাহলৈ পৃথিৱীৰ পোহৰ দেখিবলৈ পাব সুনিতা উইলিয়ামছে নিউজ ডেস্ক ৰিপোৰ্ট কাৰেঞ্জন আছাম